চৰকাৰী ঘৰৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ লোকৰ বাবে আহিছে এই ভাল খবৰ। যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই সেই লোকসকলৰ বাবে আহিছে এই ভাল খবৰ। যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহলে চৰকাৰী ঘৰ কেনেকৈ লাভ কৰিব পাৰিব আৰু নতুন লিষ্ট কেনেকৈ চেক কৰিব পাৰিব 2025-26 বৰ্ষৰ আপোনালোকক ফাইনেল যিখন লিষ্ট আছে সেই লিষ্টখন আজি এই ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লগতে যেটো জনাব বিচাৰিছো যিসকলে চৰকাৰী ঘৰ নতুনকৈ আবেদন কৰিছিলে সেইসকলৰ নতুন লিষ্ট আৰু লগতে যিসকলে আগতে আবেদন কৰিছিলে সেইসকলৰ যেটো চৰকাৰী ঘৰত টকা সোমাইছে। যদিহে আপুনি চৰকাৰী ঘৰত টকা পোৱা নাই তেনেহলে কেনেকৈ কি কৰিলে লাভ কৰিব আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। পলক ভিডিঅ'টো আৰম্ভ কৰো। ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইস আপোনালোকক যদি জনাব বিচাৰিছো চৰকাৰী ঘৰ যদি আপুনি লাভ কৰা নাই বা আপুনি আবেদন কৰিছিলে তেতিয়াহলে আপুনি কেনেকৈ চেক কৰিব পাৰিব আৰু নতুন লিষ্ট যেটো আপোনালোকে এতিয়া হয়তো চেক কৰিব পৰা নাই। তো আপোনালোকক আজি মই সেই নতুন লিষ্টখন দেখুৱাম কেনেদৰে আপুনি কোনটো ৱেবছাইটত গলে সেই লিষ্টখন চাব পাৰিব। তো বলক আপোনালোকক সেই ৱেবছাইটটোলৈ আপোনালোকক লৈ যাম আৰু তাত আপোনালোকক দেখুৱাম কেনেদৰে আপুনি চৰকাৰী ঘৰ নতুন লিষ্ট চাব পাৰিব আৰু লগতে আৰু চৰকাৰী ঘৰত টকা আপোনালোকৰ একাউণ্টত সোমাইছে নে নাই সেই বিষয়ে আপোনালোকক আজি জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক আপোনালোকক লৈ যাব বিচাৰিছো সেই ৱেবছাইটটোলৈ, ঠিক আছে। তো গাইস আপোনালোকক যদি জনাব বিচাৰিছো এই ৱেবছাইটলৈ আপোনালোকে আহিব লাগিব মেজিক ব্ৰেক্স, ঠিক আছে। মেজিক ব্ৰেক্স যেটো ৱেবছাইট আছে সেই ৱেবছাইটটোত আপোনালোকে আহিব লাগিব। ইয়াত আপোনালোকে গুগলত গলে আপোনালোকে সাৰ্চ কৰি দিব প্ৰধানমন্ত্ৰী PM আৱাস নিউ বেনিফিচিয়াৰী লিষ্ট বুলি আপোনালোকে সাৰ্চ কৰি দিলেও হ'ব। তাত গলে আপোনালোকে এই ৱেবছাইটটো পাই যাব মেজিক ব্ৰেক্স। তো আহাৰ লগে লগে এই ৱেবছাইটটোত আপোনালোকে এনেকুৱা ধৰণৰ আপোনালোকে এটা অপশন দেখিবলৈ পাব যেটো PM आवास न्यू बेनिफिशियरी लिस्ट 2026 प्रधानमंत्री आवास योजना की नई ग्रामीण लिस्ट जारी मिल रहा है 120 लाख से 2.50 लाख माने 1,20,000 टकार পৰা যেটো 2,50,000 টকালৈকে যেটো চৰকাৰী ঘৰৰ টকা আপোনালোকে লাভ কৰিব পাৰে। তো কেনেকৈ কি কাৰণত আপোনালোকে লাভ কৰিব আজিৰ এই ভিডিঅ'ত আপোনাক জনাব গৈ আছো। তো प्रधानमंत्री आवास योजना 2026 के तहत नई लाभार्थी सूची जारी की है। तो ইয়াত কৈছে যে 2026 এখন নতুন লিষ্ট যেটো তালিকা প্ৰস্তুত কৰা হৈছে। जिन लोगों ने आवेदन किया है যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহলে সেই লিষ্টখন আপোনালোকে চাব পাৰিব। ये आप ऑनलाइन आसानी से अपना नाम देख सकते हैं, अपना नाम तो चाव परिबो। इस योजना के तहत ग्रामीण परिवारों को 120 लाख से लेकर और शहरी परिवारों को 2.50 लाख माने जिসকল গ্রামীণ লোক আছে সেই গ্রামীণ সকলে 1.20 লাখ টকা মানে 1,20,000 টকা আপোনালোকে লাভ কৰিব আৰু লগতে যিসকল চহৰ অঞ্চলৰ লোক আছে সেই সকলক যেটো 2.5 লাখ টকা কৈ দিয়া হ'ব। তো এতিয়া চাওক আপোনালোকক PM যেটো आवास योजना लाभार्थी सूची আছে সেই লিষ্টখন আপোনালোকে কেনেদৰে চাব পাৰিব। তো তাৰ কাৰণে আপোনালোকে ইয়াত তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তো ইয়াত আপোনালোকে চক ইয়াত কি লিখিছে PM आवास न्यू बेनिफिशियरी लिस्ट हर व्यक्ति चाहता है उसका अपना एक पक्का घर हो। तो সকলোৱে বিচাৰে যেটো এটা পকী ঘৰ আপোনালোকে নিৰ্মাণ মানে আপোনালোকে পকী ঘৰ হোৱাটো সকলোৱে বিচাৰে যিসকল দৰিদ্ৰ লোক আছে, ठीक है। तो लेकिन आर्थिक रूप से कमजोर परिवारों के लिए ये सपना पूरा करना आसान नहीं होता। इतना আপোনালোকে সকলোৱে জানে যিসকল দুখীয়া দৰিদ্ৰ লোক আছে সেই দুখীয়া দৰিদ্ৰ লোকসকলে এটা পকা ঘৰ যেটো বনাবলৈ হলে যেটো বহু কষ্ট হয় বা আপোনালোকে বনাবলৈ সক্ষম নহয় সেই কাৰণে চৰকাৰে যেটো এই আঁচনিটো লৈ আহিছে। আৰু আপোনালোকক কি কৈছে ইয়াত কৈছে যে ऐसे परिवारों की मदद के लिए सरकार ने प्रधानमंत्री आवास योजना PM आवास योजना की शुरू की है। तो प्रधानमंत्री मोदीয়ে যেটো এই সরকার যেটো এই আঁচনিটো লৈ আহিছে এই কাৰণে যিসকল দৰিদ্ৰ লোক আছে সেই দৰিদ্ৰ লোকসকলৰ যাতে অকমান যেটো সহায় হৈ যায় মানে আপোনালোক যাতে পকা ঘৰ এটা দিব পাৰে। इस योजना के तहत ग्रामीण और शहरी दोनों क्षेत्रों में गरीब परिवारों को पक्का घर बनाने के लिए आर्थिक सहायता दी जाती है। तो যিসকল গरीब দুখীয়া লোক আছে সেই দুখীয়া লোকসকলক যেটো সহায় কৰিবৰ বাবে যেটো এই চৰকাৰী ঘৰৰ যেটো যোজনাটো লাভ মানে प्रस्तुत करा হৈছিলে। আৰু কেন্দ্ৰ सरकार ने PMAY की शुरुआत अप्रैल 2016 माने 2016 में की थी माने 2016 सনত এই আঁচনিটো আৰম্ভ কৰিছিলে। আৰু ইয়াত কৈছে যে PMAY जी 1985-86 में शुरू की गई इंदिरा आवास योजना। प्रथमते এই আঁচনিটোৰ নাম আছিলে IAY माने इंदिरा आवास योजना पर आधारित है। इस योजना का लक्ष्य है हाउस फॉर ऑल यानी सभी के लिए माने हाउसर
বাহিৰে আৰু বহু সুবিধা যিটো মানে দুখীয়া লোকসকলে যিটো লাভ কৰিব পাৰে। पीएम आवास न्यू बेनिफिशियरी लिस्ट 2026 हाल में प्रधानमंत्री आवास योजना की नई लाभार्थी सूची पीएम आवास न्यू बेनिफिशियरी लिस्ट जारी की है। तो যিসকল পিএম আৱাসত যিসকল লোক আছে সেই লোকসকলে যিসকলে আবেদন কৰিছিলে তেখেতসকলক যিটো এই লিষ্টখন উলিয়াই দিয়া হয় যাতে সেই লোকসকলে যিটো এই মানে লিষ্টখনত আপোনাৰ নামটো চাব পাৰে। इस नई सूची में सरकार द्वारा आर्थिक सहायता प्रदान किए जाने वाले परिवारों का नाम शामिल किए हैं। तो এই লিষ্টখনত আপোনালোকে কেনেধৰণৰ নাম দেখিবলৈ পাব যিসকলৰ চৰকাৰী ঘৰ মানে পাবলৈ সক্ষম হ'ব। যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় তেতিয়াহ'লে সেই লিষ্টখনত আপোনাৰ নাম আহি যাব। PMAY urban और PMAY रूरल दोनों की सूची पूरी तरह से पारदर्शी तरीके से तैयार जाती है। তো ইয়াত আপোনালোকক যিসকল চহৰী অঞ্চলৰ লোক আছে আৰু নগৰ অঞ্চলৰ লোক আছে সেই লোকসকলৰ যিসকল গ্ৰামীণ অঞ্চলৰ লোক আৰু যিসকল নগৰ অঞ্চলৰ লোক ঠিক আছে তো চহৰ আৰু গ্ৰামীণৰ যিসকল লোক আছে সেই লোকসকলক যিহেতু এই লিষ্টখনৰ যোগেদি আপোনালোকে যেহেতু মানে নামটো চেক কৰিব পাৰিব যে আপুনি মানে চৰকাৰী ঘৰ পাবনে নাপায়। अगर आपका नाम पीएम आवास न्यू बेनिफिशियरी लिस्ट में शामिल है तो सरकार द्वारा किस्तों में योजना के तहत मिलने वाली राशि सीधे बैंक खाते में भेजी जाती है। जो भेजिगी মানে আপোনাক কৈছে যে যদিহে আপোনাৰ এই লিষ্টখনত নামটো আহি যায় তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা এই যোজনাৰ ফালৰ পৰা যেটো আপোনালোকক বেংকত মানে কিস্তি হিচাপত আপোনালোকক 3টা কিস্তিত আপোনালোকক এই পইচাখিনি দিয়া হ'ব। চৰকাৰী ঘৰত যেটো পইচা আপোনালোকে লাভ কৰে সেই চৰকাৰী ঘৰৰ পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। ये योजना बहुत आसान है कि आपको आवास योजना के तहत लाभ मिलेगा या नहीं। तो এই योजनाটো বহুত সহজ যেহেতু আপোনালোকে এই আঁচনিটো লাভ কৰিব নে নকৰে একেবাৰে সহজ। प्रधानमंत्री आवास योजना ग्रामीण PMAYG 2026 की नई लाभार्थी सूची भारत सरकार द्वारा जारी की दी गई है। तो 2026 যিখন নতুন লিষ্ট আছে সেই লিষ্টখন যেটা আপডেট কৰা হৈছে আৰু এই লিষ্টখন আপোনালোকে ক'ত চাব পাৰিব ইয়াত লিখি দিছে यो अपडेट सूची योजना की आधिकारिक वेबसाइट पर उपलब्ध है। लाभार्थी अपना नाम PMAYG.NICE.in या PMAYMIS.gov.in पर जाकर आसानी से देख सकते हैं। আপোনালোকে এই দুটা ওয়েবসাইটত আপোনালোকে চাব পাৰিব আৰু ইয়াত কৈছে যে इन पर जाकर आसानी से देख सकते हैं। इन दोनों पोर्टलों पर योजना से जुड़ी सभी जानकारी रिपोर्ट लाभार्थी सूची आवेदन की स्थिति और किस्तों से जुड़ी पूरी डिटेल्स मिल जाती है। আপোনালোকে আবেদন কৰা তাৰিখ আপোনালোকে চাব পাৰিব কিস্তি से जुड़ी কিমান টকা আপোনালোকে লাভ কৰিব সেই বস্তুখিনি আপোনালোকে এই লিষ্টত আপোনালোকে চাব পাৰিব আৰু ইয়াত কৈছে যে PMAYG से जुड़ी नई अपडेट में आवास ऐप नाम का मोबाइल ऐप भी शामिल है। আপোনালোকে आवास ऐप डाउनलोड करियो আপোনালোকে চাব পাৰে ए एंड्रॉइड ऐप लाभार्थियों के अपने घर के निर्माण स्थिति लाइव देखने, निर्माण स्थल की जियो टैगिंग करने और किसी भी समस्या पर शिकायत दर्ज करने की सुविधा देता है। আপোনালোকে आवास एपটো যদি আপোনালোকে ডাউনলোড কৰে তেনেহলে आवास एपত আপোনালোকে কোনো ধৰণৰ আপোনাৰ জিও টেগিংটো চাব পাৰিব। আপোনাৰ ঘৰটো কিমানখিনি কাম আগবাঢ়িছে মানে আপুনি ঘৰটো পাবনে নাপায় কিমানখিনি কাম আগবাঢ়িছে সেই বস্তুখিনি চাব পাৰিব আৰু তাত আপোনালোকে কমপ্লেইনো কৰিব পাৰিব। তো এতিয়া চাওক আপোনালোকে এই লিষ্টখন কেনেদৰে আপুনি ডাউনলোড কৰিব পাৰিব PMAYG গ্ৰামীণ লিষ্ট 2026। তো ইয়াত আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব বহুকেইটা আপোনালোকে ষ্টেটৰ নাম দেখিবলৈ পাব। তো তাত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট ৱেবসাইটত যাব পাৰিব আৰু ইয়াত তলত বহুকেইটা লিংক দিয়া আছে ঠিক আছে। এই লিংকটোত গৈ আপোনালোকে কৰিব পাৰিব যেটো আপোনালোকে কৈছে যে अगर आपने प्रधानमंत्री आवास योजना में आवेदन किया है तो आप ऑनलाइन अपना नाम इस तरह से चेक कर सकते हैं। तो এই লিংকটো আপোনালোকক দিয়া আছে PMAYG.DORD.gov.in এই ওয়েবসাইটত গৈ আপোনালোকে চাব পাৰিব। তো এতিয়া আপোনালোকক মই এই লিষ্টখন আপোনালোকক ডাউনলোড কৰা ইয়াত কেনেকৈ ডাউনলোড কৰিব ইয়াত আপোনালোকে চাব পাৰিব। তো দেখুৱাব খুজিছো ৰাজ্যবাৰ PM আৱাস योजना বেনিফিচিয়াৰী লিষ্ট PDF ডাউনলোড 2026। তো ইয়াত যেটো লিষ্ট বনাই থৈ দিছে আপোনালোকে ইয়াত ক্লিক কৰিলে আপোনাৰ যিখন লিষ্ট আছে সেই লিষ্টখন আপোনালোকে চাব পাৰিব। তো ইয়াত কি কৈছে PM आवास योजना लाभार्थी सूची 2026 ग्रामीण और शहरी दोनों क्षेत्रों के लिए ऑनलाइन चेक और ऑनलाइन आवेदन और डाउनलोड किया जा सकता है। लाभार्थी PMAYG
जी ग्रामीण सूची PMAY शहरी लाभार्थी सूची अपना नाम राज्य जिला ब्लॉक और पंचायत के आधार पर देख सकते हैं। इसके लिए आधिकारिक PMAYG पोर्टल यानी ইয়াত ৱেবছাইটৰ নাম দি দিছে তাত গৈ আপোনালোকে ডাইৰেক্ট আপোনালোকে চাব পাৰিব। তো এতিয়া আপোনালোকক ডাউনলোড কৰা ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। আপোনালোকে এই ডাউনলোড কৰা আপোনাক লিষ্টখন দেখুৱাব খুজিছোঁ। তো আপোনালোকে যিকোনো এটা ইয়াত লিংকত ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত লিষ্টখন ওলাই আহিব। তো ইয়াত আপোনালোকক মই দেখুৱাইছোঁ। তো এনেকুৱা আপোনালোকে এই লিষ্টখন এনেকুৱা আহি যাব। ইয়াত চাওক state UT wise and district wise details of house sanctioned grounded and complete delivered to the beneficiary under PMAYU। তো ইয়াত চাওক এই লিষ্টখন আহি গৈছে। যিখন লিষ্ট আপোনাক দেখুৱাব খুজিছোঁ এইখন হৈছে PMAYU মানে আপোনালোকৰ উৰবান যিসকল উৰবান আছে চহৰী লোকসকল মানে আপোনালোকে যদি নগৰ চহৰত বাস কৰে তেতিয়াহ'লে সেই লিষ্টখন আপোনাৰ এই লিষ্টখন আপোনালোকে চালে হৈ যাব। তো ইয়াত আপোনালোকে চৰকাৰী ঘৰ আপোনালোকে পাইছেনে নাই। তো ইয়াত গোটেইকেইখন ষ্টেটৰ নাম দিয়া আছে ঠিক আছে। অৰুণাচল প্ৰদেশৰ তলত আহিব ইয়াত আপোনালোকৰ আছাম। তো এতিয়া আপোনালোকে কোনখন জিলাৰ পৰা বিলং কৰে সেই জিলাখনত কিমানটা ঘৰ চেংচন হৈছে ইয়াত আপোনালোকে চাব পাৰিব ঠিক আছে। আছাম কোকৰাঝাৰত আছে আপোনাৰ ৫৫৯৩ আৰু হাউচ গ্ৰাউণ্ড ফৰ কনষ্ট্ৰাকশ্যন NOC আছে আপোনাৰ ৪৭৫৫। তাৰপিছত আপোনালোকে গোটেইখন ডিষ্ট্ৰিক্ট দিয়া আছে মৰিগাঁও, নগাঁও, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও, চচৰ, কৰিমগঞ্জ, হাইলাকান্দি, বঙাইগাঁও, চিৰাং, নলবাৰী, বাক্সা, দৰং, ওদালগুৰি, বজালী, হোজাই, শোণিতপুৰ, ডিব্ৰুগড়, চৰাইদেউ, তাৰপিছত ৱেষ্ট কাৰ্বি আংলং, কামৰূপ মেট্ৰপলিটিয়ান আৰু এইফালে কামৰূপ। তো ইয়াত আপোনালোকে গ্ৰামীণ বুলি নহয় ইয়াত আপোনালোকে উৰবান বুলি নহয় উৰবান আৰু গ্ৰামীণ দুয়োটাৰ লিষ্ট ইয়াত আপোনালোকক দিয়া হৈছে। তো গোটেইখিনি জেগাৰ আপোনালোকে ইয়াত লিষ্ট পাই যাব ঠিক আছে। তো এতিয়া কামৰূপ অঞ্চলৰ যদি চাই কামৰূপটো হৈছে আপোনাৰ গ্ৰাম্য ঠিক আছে। আৰু কামৰূপ মেট্ৰপলিটান যিটো আছে মেট্ৰপলিটান মানে আপোনাৰ কামৰূপ মেট্ৰ' এটা আছে আৰু এটা আছে কামৰূপ। তো কামৰূপ মেট্ৰ'টো হৈছে আপোনাৰ চহৰ অঞ্চলৰ আৰু কামৰূপটো হৈছে আপোনাৰ গাঁৱলীয়া অঞ্চলৰ ঠিক আছে। তো ইয়াত চাওক কামৰূপটো যদি চাই 2122টা আছে আপোনাৰ যিটো চেংচনেড মানে হাউচ চেংচনেড হৈছে। তো হাউচ সেকশন হৈ গৈছে যিসকলৰ মানে ঘৰ মানে লিষ্ট ফাইনেল লিষ্ট আহি গৈছে মানে আপোনালোকে পাবই মানে এইটো আপোনাৰ পইচাটো আপোনাৰ আহি যাব একাউণ্টত যদি আপোনাৰ লিষ্টত নামটো আছে। তো আপোনালোকৰ ইয়াত সেকশন হৈ গৈছে আপোনালোকৰ 2122টা মানে 2122 আৰু ইয়াত আপোনালোকৰ যিটো কৈছে যে ইয়াত আপোনালোকৰ কৈছে হাউচ গ্ৰাউণ্ডেড ফৰ কনষ্ট্ৰাকশ্যন এজ। তো হাউচ গ্ৰাউণ্ড কিমান হৈছে তো ইয়াত দেখুৱাইছে 2022টা আৰু ইফালে টোটেল ইয়াত কি দেখাইছে ইয়াত যদি চাই হাউচ কমপ্লিট তো হাউচ এতিয়া কমপ্লিট হৈ গৈছে। কিমান হাউচ কমপ্লিট হৈ গৈছে 1277। তো এইখন হৈছে আপোনালোকৰ সেই লিষ্টখন আপোনালোকে ইয়াত চাব পাৰিব কিমানটা ঘৰ সেকশন হৈ গৈছে আৰু কিমানটা কনষ্ট্ৰাকশ্যনত আছে মানে বনাই আছে আৰু কিমানটা কমপ্লিট হৈ গৈছে সেই লিষ্টটো আপোনালোকৰ ইয়াত আহি গৈছে। তো এতিয়া কিমানে পাব ইয়াত আপোনালোকে সেই অনুযায়ী আপোনালোকে যদি এই লিষ্টখনৰ অনুযায়ী আপোনালোকে যদি পঞ্চায়তত যায় বা ব্লকত যায় সেই আপোনালোকে তালিকাখন চাব পাৰিব। তাত আপোনালোকৰ নেম ৱাইজ আহি যাব। আৰু এতিয়া যিটো কিছুদিন পূৰ্বে আপোনালোকক মই এখন লিষ্ট ডাউনলোড কৰি দেখাইছিলোঁ আপোনালোকক চৰকাৰী ঘৰৰ লিষ্ট PDF ডাউনলোড কৰি দেখুৱাইছিলোঁ। তো কিন্তু এতিয়া সেই লিষ্টখন ৱেবছাইটত অহা নাই। তো এইখন হৈছে আপোনাৰ চেংচন লিন সেকশন যিটো সেকশন হৈ গৈছে সেকশন হোৱা সেই লিষ্টখন আপোনালোক দেখুৱাইছোঁ চেংচনেড। তো চেংচনেড হোৱা লিষ্টখন দেখুৱাইছোঁ আৰু আপোনালোকৰ যিটো ভেৰিফাই লিষ্ট আছে সেই লিষ্টখন আপোনালোকৰ আপুনি ৱেবছাইটতে চাব পাৰিব। কিন্তু ৱেবছাইট যিহেতু বন্ধ হৈ আছে তো আপোনালোকক এই লিষ্টখন আপোনালোকে এনেকৈ যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আপোনালোকে এই ৱেবছাইটত আহিলে আপোনালোকে এই লিষ্টখন চাব পাৰিব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আপোনালোকক লিষ্টখন কেনেকৈ ডাউনলোড কৰিব লাগে সেই ষ্টেপটো আপোনালোক দেখুৱালোঁ। আৰু যিসকল দৰিদ্ৰ লোক আছে সেই লোকসকলে এই চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। আৰু আপোনালোকে যদি এই লিষ্টখন ডাউনলোড কৰিব বিচাৰে তেনেহ'লে PMAYG.nice.in আপোনালোকে ৱেবছাইটত গৈও এই লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটোত যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় অসম।